ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 23 সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। অতিথি হিচাপে উপস্থিত থাকে মাৰ্কিন ৰাষ্ট্ৰপতিৰ জ্যেষ্ঠ পৰামৰ্শদাতা হিচাপে নিযুক্তি লাভ কৰা প্ৰথমগৰাকী অসমীয়া তথা এআই বিশেষজ্ঞ ডাক্তৰ ৰূপম শৰ্মা। সমাৱৰ্তনত উপস্থিত থাকি আনুষ্ঠানিকভাৱে বিশ্ববিদ্যালয়খনৰ ডিগ্ৰী গ্ৰহণ কৰে 1888 গৰাকী শিক্ষাৰ্থীয়ে। 114 গৰাকীয়ে PhD ডিগ্ৰী আৰু 38 গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হয় স্বৰ্ণ পদক। সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে ডক্টৰ জোনালী কপ্ৰী স্মাৰক সোণৰ পদক আৰু বঁটা প্ৰদান কৰা হয় নৃতত্ব বিভাগৰ দীক্ষিতা ডেকাক। ভাষাবিদ নাহেন্দ্ৰ পাদুনক প্ৰদান কৰা হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ D.Litt সন্মান। DSc সন্মান প্ৰদান কৰা হয় প্লাজমা বিজ্ঞানী ডক্টৰ জয়ন্তী চুতীয়াক। আজিৰ পৰা অনুষ্ঠিত হৈছে। ইয়াত প্ৰায় 10,500তকৈ অধিক সংখ্যক ছাত্ৰ ছাত্ৰীৰ ইয়াত এপ্লিকাণ্ট আছিলে আৰু আমাৰ অন কেম্পাছ 1888 গৰাকী ছাত্ৰ ছাত্ৰীক আমি ডিগ্ৰী প্ৰদান কৰিম। ইয়াৰ ভিতৰত 114 গৰাকী হ'ব আমাৰ PhD ডিগ্ৰীধাৰী হ'ব আৰু বাকীসকল আমাৰ স্নাতকোত্তৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ডিগ্ৰীধাৰী ছাত্ৰ ছাত্ৰীসকলক আজি আমাৰ মাননীয় ৰাজ্যপাল মহোদয়ে তেখেতে ডিগ্ৰী প্ৰদান কৰিব আৰু লগতে আমাৰ ভাষাবিদ নাহেন্দ্ৰ পাদুন ডাঙৰীয়াক আমাৰ D.Litt আৰু লগতে আমাৰ জয়ন্তী চুতীয়া বিশিষ্ট তেখেত বিজ্ঞানী তেখেতক DSc ডিগ্ৰী প্ৰদান কৰা হ'ব মাননীয় ৰাজ্যপাল মহোদয়ে।